বজালীৰ শিঙিমাৰীত উপস্থিত বিধায়ক ফণীধৰ তালুকদাৰ গ্ৰাম্য অন্তঃগাঁথনি উন্নয়ন পুঁজি 2023-24 অধীনত বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত বিধায়ক ফণীধৰ তালুকদাৰ উপস্থিত থাকে। সংবাদ মাধ্যমৰ আগত হোৱা সাক্ষাৎকাৰতো তেওঁ কয়, দেশ প্ৰগতিৰ পথত বিকাশৰ পথত এতিয়া বিকাশ যাত্ৰা আৰম্ভ হৈছে। কা যাত্ৰাত মানুহ নাহে, এতিয়া কা ফেচবুকতহে দেখিব, বাস্তৱত নাই। এতিয়া আৰু আহৈ আহ বুলিলেই মানুহ ওলাই নাহে। এনেদৰে কেতবোৰ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইজ 24 এটা বিকাশ যাত্ৰা হোৱাৰ লগে আপোনালোকে চাওক, বজালীতে দেখিছে এতিয়া মানুহটো স্বতঃপূতভাৱে ওলাই আহিছে। কিমান মানুহ খোজকাঢ়ি ওলাই আহিছে। কালি সিদিনাখন মই বাক্সাত গৈছোঁ, মানুহে মানুহ। গতিকে সেই মানুহখিনি এতিয়া কাত ওলাই আহিছে নেকি? কাত এতিয়া কা হৈছে ফেচবুকৰ কা। গতিকে ফেচবুকত দেখা পাব আপোনালোকে, কিন্তু বাস্তৱত দেখা নাই। খন্তেকীয়া জানে আপোনালোকে, আজিকালি আহৈয়া বুলি ওলাই অহা মানুহ নাই। দেশ প্ৰগতিৰ পথত, দেশ আমাৰ বিকাশৰ পথত। গতিকে এতিয়া বিকাশ যাত্ৰা আৰম্ভ হৈছে, কা যাত্ৰাত মানুহ নাই। মুখ্যমন্ত্ৰীয়ে কৈছে যে